KK Hendricks State Open University Project Oblique Dissertation Paper জমা দিয়াৰ শেষ সীমা ৰিভেলুশ্যনৰ এক্সামিনেশ্যনৰ পৰীক্ষাৰ ফলাফল আৰু এডমিশ্যন সম্পৰ্কীয় শেহতীয়া কেইটামান আৰু বেক এক্সাম সম্পৰ্কীয় কেইটামান কথা ক'ব লৈছোঁ। আপোনালোকে দেখা পাইছে যে 4th চেমিষ্টাৰৰ প্ৰজেক্ট অব্লিক ডিচাৰ্টেশ্যন পেপাৰৰ জমা দিয়াৰ শেষ সীমা 30 তাৰিখলৈকে বৃদ্ধি কৰিছে নৱেম্বৰৰ। আপোনালোকে এইটো আসলতে অফিচিয়েল যি ৱেবছাইটত উপলব্ধ হোৱা নাই, কিন্তু কিছুমান ষ্টাডি চেণ্টাৰলৈ পঠিয়াইছে ব্যক্তিগতভাৱে দেখা পোৱা গৈছে। মই সেই ব্যক্তিগতভাৱে পঠিওৱা ষ্টাডি চেণ্টাৰৰ পৰা সংগ্ৰহ কৰিছোঁ। দেখা পোৱা গৈছে যে নৱেম্বৰৰ 30 তাৰিখলৈকে ডিচাৰ্টেশ্যন অব্লিক প্ৰজেক্ট পেপাৰৰ দাখিলৰ শেষ সীমা দিছে। যিসকলে এতিয়াও প্ৰজেক্ট পেপাৰ অব্লিক ডিচাৰ্টেশ্যন জমা দিয়া নাই তেখেতসকলে জমা দিব পাৰিব। আৰু ৰিভেলুশ্যনৰ ৰিজাল্ট আজি কিছু ঘোষণা কৰিছে। দেখা পোৱা গৈছে যে এই ৰিভেলুশ্যনৰ এক্সামত কিন্তু প্ৰায়কেইজনৰে ইয়াত NC আহিছে, কাৰোৱে নাহিলে, ক্লিয়াৰ কাৰো নহ'লে। আৰু বেক এক্সাম সম্পৰ্কীয়ও কিছু কথা আছে আৰু এডমিশ্যন সম্পৰ্কীয়ও কিছু কথা আছে। চাওক, নটিফিকেশ্যন আছে অতি গুৰুত্বপূৰ্ণ। দেখা পোৱা গৈছে যে মাষ্টাৰ ডিগ্ৰী 3rd চেমিষ্টাৰ আৰু 2nd চেমিষ্টাৰৰ এডমিশ্যন ইতিমধ্যে আৰম্ভ হৈ আছে। 2023 জুলাই ছেশ্যন, 2024 জানুৱাৰী ছেশ্যন আৰু 2024 যি 3rd চেমিষ্টাৰৰ এডমিশ্যন আৰম্ভ হৈ আছে আৰু 2nd চেমিষ্টাৰৰ এডমিশ্যন জানুৱাৰী 2025ৰো আৰম্ভ হৈ আছে। আপোনালোকে অহা 15 তাৰিখৰ ভিতৰত আৰু 2nd চেমিষ্টাৰৰ 30 তাৰিখৰ ভিতৰত এডমিশ্যন ল'ব। আৰু অতি গুৰুত্বপূৰ্ণ যে যিসকলে 1st চেমিষ্টাৰৰ বেক দিব বিচাৰে, যিসকলৰ বেক আছিলে তেখেতসকলৰ কাৰণে ডেটটো এক্সটেনশ্যন কৰিছে। অহা আপোনালোকৰ 15 ডিচেম্বৰ তাৰিখলৈকে ডেট এক্সটেণ্ড কৰিছে উইদাউট ফাইন। আৰু চাই ল'ব যে উইদাউট ফাইনসহ আপোনালোকৰ 15 তাৰিখলৈকে ডেট এক্সটেণ্ড কৰিছে। অৱশ্যে দেখা পোৱা গৈছে যে ৱেবছাইটত আচলতে যেতিয়া এডমিশ্যন ল'বলৈ যোৱা যায় বেকৰ সম্পূৰ্ণখিনি কিন্তু নাহে, অতি শীঘ্ৰ অহাৰ সম্ভাৱনা আছে। অৰ্থাৎ আপোনালোকে বেক এক্সামৰ ফৰ্ম ফিল আপ কৰিব পাৰিব যিসকলে এতিয়াও কৰা নাই।